নমস্কাৰ মই স্বৰ্ণালী আপোনালোকে চাই আছে স্বচ্ছতা ৰিয়েলিটি আৰু মুহূৰ্তত এটা খবৰ লৈ আনিবলৈ চেষ্টা কৰিছোঁ যেহেতু আজি ৰঙৰ উৎসৱ ফাকুৱা আৰু দেশজুৰি পালন কৰা হৈছে ফাকুৱা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যতিক্ৰম নহয় ৰঙিয়াৰ ইতিহাস প্ৰসিদ্ধ বুনা সত্ৰটো আয়োজন কৰা হৈছে দৌল উৎসৱৰ আৰু দৌল যাত্ৰা আজি আয়োজন কৰা হৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু দৌল যাত্ৰাত এতিয়া অগণন ভক্তই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে দৃশ্যাংশ আহি পৰিছে আমি দৃশ্যাংশ দেখুৱাম তাৰ পূৰ্বে সবিস্তাৰে খবৰৰ সবিশেষ লৈ আহিছোঁ এই মুহূৰ্তত আমি লৈ আনিছোঁ ফাকুৱাৰ এটি খবৰ যেহেতু আজি ৰঙৰ উৎসৱ ফাকুৱা সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফাকুৱাৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু ৰঙিয়াৰ বুৰঞ্জী প্ৰসিদ্ধ বুনা সত্ৰটো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে দৌল যাত্ৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৌল যাত্ৰা আৰু যি দৌল যাত্ৰাত ভাগ লৈছে সেই অগণন ভক্তই আৰু আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত যিহেতু আজি ফাকুৱা আৰু সমগ্ৰ দেশৰ লগতে ৰঙিয়াৰ বিভিন্ন প্ৰান্ততো দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক উৎসাহ উদ্দীপনা আৰু অইনবেলিৰ দৰে এইবেলিও ৰঙিয়াৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দৌল মহোৎসৱ আৰু ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বুৰঞ্জী প্ৰসিদ্ধ বুনা সত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে দৌল যাত্ৰা আৰু যি দৌল যাত্ৰাত ভাগ লৈছে অগণন ভক্ত আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত বুনা সত্ৰৰ পৰা পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ দৃশ্যাংশ ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ লগতে বুনা সত্ৰত যি বুৰঞ্জী প্ৰসিদ্ধ বুনা সত্ৰত আয়োজন কৰা হৈছে দৌল যাত্ৰাত আৰু অগণন ভক্ত এতিয়া ভিৰ কৰা দেখিবলৈ পোৱা গৈছে সত্ৰৰ প্ৰাংগণত ৰং উৎসৱৰ ফাকুৱাৰ ৰঙে যাতে সকলোৰে মনত সুখ শান্তিৰ লগতে আনন্দ কঢ়িয়াই আনক তাৰে কামনা কৰিছে এতিয়া আয়োজক সমিতিয়ে আৰু লগতে ৰঙিয়াবাসীয়েও যোগদান কৰিছেগৈ দৌল যাত্ৰাত ভাগ লৈছেগৈ অগণন ভক্তই আৰু মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ৰাজ্যজুৰি পালন কৰা হৈছে ফাকুৱা ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ ইতিহাস প্ৰসিদ্ধ বুনা সত্ৰৰো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে দৌল যাত্ৰা এই মুহূৰ্তত আহি পৰিছে ভাষ্য আমি ভাষ্য শুনাব লৈছোঁ আজি পবিত্ৰ ফাকুৱা উৎসৱ এই ফাকুৱা উৎসৱত সকলোৰে যি ৰং আজি সকলোৱে ৰং এই ৰঙৰ উৎসৱে যাতে সকলোৰে মনত আনন্দ আৰু ৰং আনে তাৰে কামনা কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক মই ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ ফাকুৱা হোলী বুলি কয় ৰং খেলা আমাৰ ইয়াত পৰ্ব মনায় আমাৰ সকলো হিন্দু ধৰ্মৰ মেইন এটা পৰ্ব এইটো সেই হিচাপে আমি ৰং খেলি আছোঁ কাৰোবাক ডাঙৰক সন্মান কৰোঁ ভৰি ধৰি সেৱা কৰোঁ সকলো সুখৰ দিন আহক এটা হোলী মানে উৎসৱ সুখৰ উৎসৱ সকলোকে মই শুভেচ্ছা জনালোঁ আৰু আগন্তুক ৰঙালী বিহুৰো শুভেচ্ছা এডভান্স কৰি জনালোঁ আমাৰ কৰৰা গৰ্ভিত তথা তৰণী সমূহ ৰাইজে আমি এই ৬৫তম দৌল মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আমি যোজা চলাই থকা হৈছে আৰু আমাৰ যিসকল বৈকুণ্ঠগামীয়ে এই দৌল মহোৎসৱ মানে স্থাপন কৰিছিল তেখেতসকললৈ লৈ আমি আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু লগতে আমাৰ বিশেষভাৱে কাৰ্যসূচী আছে আজি আমাৰ নাগাৰা নাম দল আছে আৰু অহাকালি আমাৰ ভাগৱত শোভাযাত্ৰা হ'ব আৰু নিশা আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব সেয়ে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজ তথা আমি আই মাতৃসকলক সহায় সহযোগ কৰাৰ কাৰণে কামনা কৰিছোঁ আৰু আমি গোটেই বিশ্বত এটা বাৰ্তা দিবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ এই আমাৰ দৌল মহোৎসৱৰে এই ৰঙেদি এই বন্তিৰ যোগেদি এই ভাগৱত শোভাযাত্ৰাইদি যাতে সকলো মানে বাপ বান্ধৱ তথা ৰাইজক যাতে উপকৃত কৰে কাৰণ ৰঙে আমাৰ গোটেই অসমত তথা ভাৰতবৰ্ষত যাতে এটা বাতাৱৰণ সৃষ্টি কৰিব পাৰে আমি সকলোৱে এক হৈ যাতে বিশেষকৈ আমি এই যুৱকসকলক এই ৰঙেৰে আৰু ভাগৱত শোভাযাত্ৰাৰে আমি তেখেতসকলক আগুৱাই লৈ যাব লাগিব গতিকে আমি ৰাইজক আমাৰ অনুষ্ঠানত সহায় সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু ভাগৱত ভ্ৰমণ হ'ব লগতে নিশা আছে সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও অসমৰ খ্যাতনামা শিল্পীয়ে ইয়াত সংগীত গীত মাত পৰিৱেশন কৰিব আৰু সুকীয়া কমেডি অনুষ্ঠানো আছে ইয়াত গতিকে আমি ইয়াত সমূহ ৰাইজৰ সমূহ বৰ্তমান ৰাইজৰ বিগত কাৰ্যসূচীৰ দৰে বাকী অবাহিত যি দুদিনীয়া কাৰ্যসূচী আছে তাত সকলোৰে সহায় সহযোগিতা আৰু শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আহ্বান জনালোঁ লগতে এই ফাকুৱা উৎসৱ ৰঙৰ উৎসৱ দৌল যাত্ৰাই আমাৰ অঞ্চলত আমাৰ দেশখনত ৰাজ্যখনত যাতে অপায় অমংগল
হিংসা দেশ এইবিলাক আঁতৰ কৰি সকলোৰে অন্তৰত যাতে কৃষ্ণময় হয়, যিবিলাক আমাৰ পাপ পংকিলতা আছে এইবিলাক আঁতৰ হয়, যাতে ভগৱানৰ কৃপাত সকলোৰে মংগল হয়, তাৰ কাৰণে মই কামনা কৰিছোঁ।